নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজি উইকলি কাৰেণ্ট এফেয়াৰ্সৰ ভিডিঅ'লৈ। আপোনালোকে জানে যে আমি প্ৰতি শনিবাৰে গোটেই সপ্তাহটোৰ কাৰেণ্ট এফেয়াৰ্স লৈ আহোঁ, কাৰণ কাৰেণ্ট এফেয়াৰ্স বহুত ইম্পৰ্টেণ্ট। আগন্তুক যিবিলাক পৰীক্ষা আহি আছে, ADRE হওক বা আছাম পুলিচে হওক, প্ৰায়বোৰ কুৱেশ্যন আপোনাৰ কাৰেণ্ট এফেয়াৰ্সৰ পৰা অহা দেখা যায়। যদিহে আপোনালোকে কাৰেণ্ট এফেয়াৰ্সৰ লগত আপোনাৰ ডেইলি আপোনাৰ প্ৰেক্টিছ নকৰে, তেনেহ'লে আপোনালোকৰ প্ৰব্লেম হ'ব। গতিকে প্ৰতি সপ্তাহে শনিবাৰে গোটেই সপ্তাহটোৰ কাৰেণ্ট এফেয়াৰ্স লৈ আমি আহোঁ। গতিকে আপোনালোকে আমাৰ যদি কাৰেণ্ট এফেয়াৰ্সৰ ভিডিঅ' লাগে, তেনেহ'লে আপোনালোকে আমাৰ আগৰ ভিডিঅ'বোৰ চাব পাৰে আৰু আমাৰ বিশ্বাসী বন্ধু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব পাৰে, কাৰণ ফুল পেকেজ আমি দি আছোঁ। কাৰেণ্ট এফেয়াৰ্স, GK, ৰিজনিং, আপোনাৰ ছ'চিয়েল ষ্টাডিজ, এই গোটেইকেইটা ক্লাছ আমি একেলগে কৰি আছোঁ। আপোনালোকে যদি আমাৰ লগত থাকিব বিচাৰে, তেনেহ'লে গম পাব যে আমি 100% দিবলৈ ট্ৰাই কৰি আছোঁ, যাতে এবাৰ সকলোৱে পাছ কৰিব লাগে। অ'কে, এবাৰ সকলোৱে পাছ হ'ব লাগে, 100% সকলোৱে এবাৰ চাকৰি ল'ব লাগে। মই জানো সহজ নহয় চাকৰি পোৱাটো, কিন্তু চেষ্টা নকৰাটো জানো এইটো ভাল কথা হ'ব? গতিকে আজি বেছি কথা নকওঁ, দুটা ক্লাছ অলৰেডি দিলোঁ, ভাগৰ লাগিছে। চ' এইটো আজিৰ ক্লাছটো কাৰেণ্ট এফেয়াৰ্সৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে, কুৱেশ্যনকেইটা অকণমান মন দিব, কাৰণ আপোনালোকে যদি নিউজ চাই আছে, নিউজ পেপাৰ পঢ়ে, তেনেহ'লে গম পাব যে এইকেইটা কুৱেশ্যন আপোনালোকে ইজিলি এনচাৰ দিব পাৰিব। মই ডিটেইলছতো কৈ যাম। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে 2024 চনৰ পেৰিছ অলিম্পিকৰ মুকলি সভাত ভাৰতৰ পতাকাবাহী কোন হ'ব? হু উইল বি দ্য ফ্লেগ বেৰিয়াৰ ফৰ ইণ্ডিয়া এট দ্য অপেনিং চেৰেমনি অফ পেৰিছ অলিম্পিক্স 2024? পেৰিছ অলিম্পিক যিহেতু 2024 অনুষ্ঠিত হ'ব গৈ আছে, গতিকে 2024 পেৰিছ অলিম্পিকৰ মুকলি সভাত ভাৰতৰ পতাকাবাহী কোন হ'ব? এইটো কুৱেশ্যন পৰীক্ষাত আহিলে কি কৰিব পাৰোঁ? উত্তৰটো কোনটো হ'ব যেন লাগিছে? ইয়েছ, ইয়াৰ উত্তৰটো হৈছে এ আৰু চি, বোথ। অপশ্যন ডি ইজ ৰাইট এনচাৰ। PV সিন্ধু আৰু শাৰথ কমল এই দুজন ব্যক্তিয়ে হ'ব ভাৰতৰ পতাকাবাহী 2024 যি পেৰিছ অলিম্পিক হ'বলৈ গৈ আছে, সেই পেৰিছ অলিম্পিকৰ ভাৰতৰ পতাকাবাহী হ'ব আমাৰ PV সিন্ধু আৰু শাৰথ কমল। অ'কে, গতিকে মই অকণমান ডিটেইলছত কৈ দিছোঁ। দুবাৰৰ অলিম্পিক পদক বিজয়ী PV সিন্ধু। ইয়াতে কেইটামান কুৱেশ্যন মই আপোনালোকে টপিক ৱাইজ এটা কুৱেশ্যনত কেইটা কুৱেশ্যন সোমাই থকা মই দেখুৱাই দিছোঁ যে PV সিন্ধু কি বিজয়ী? PV সিন্ধু দুবাৰকৈ অলিম্পিক পদক তেখেতে লাভ কৰিছে। আৰু শীৰ্ষ টেবুল টেনিছ খেলুৱৈ শৰৎ কমল হ'ল। কেতিয়াবা কুৱেশ্যন এনেকুৱা ধৰণে আহিব পাৰে যে শৰৎ কমল আৰু PV সিন্ধু কি খেলৰ লগত জড়িত? শৰৎ কমল কি খেলৰ লগত জড়িত? টেবুল টেনিছৰ লগত জড়িত। অ'কে, মনত ৰাখিব। দুবাৰকৈ অলিম্পিক পদক বিজয়ী PV সিন্ধু আৰু শীৰ্ষ টেবুল টেনিছ খেলুৱৈ শৰৎ কমল ভাৰতৰ পতাকা বহনকাৰী হিচাপে পৰিগণিত হ'ব পেৰিছ অলিম্পিকৰ মুকলি সভাত। ইফালে অলিম্পিকৰ পদক বিজয়ী গগন নৰঙে বক্সিং কিংবদন্তি মেৰী কমৰ ঠাইত ভাৰতৰ পেৰিছ 2024 অলিম্পিক কণ্টিনজেণ্টৰ চেফ ডি মিছন হিচাপে নিযুক্তি লাভ কৰে। গতিকে আমাৰ ভাৰতৰ পেৰিছ 2024 অলিম্পিকত আপোনাৰ কোনে কণ্টিনজেণ্টৰ চেফ ডি মিছন হিচাপে লাভ কৰে? নৰঙে বক্সিং কিংবদন্তি মেৰী কম। অ'কে, মেৰী কমে লাভ কৰে। এটা কুৱেশ্যন কেইটা কুৱেশ্যন সোমাই আছে মন কৰিছেনে? নেক্সট কুৱেশ্যনটো হ'ল, শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীক কোনখন দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰা হৈছে? ৰিচেণ্টলি PM মোদী ৱাজ এৱাৰ্ডেড দ্য হাইয়েষ্ট চিভিলিয়ান honor of which country? কোনখন দেশে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সেই দেশৰ সৰ্বোচ্চ সন্মানেৰে সন্মানিত কৰিছে? কোনখন দেশে? ইয়েছ, ৰাছিয়াই সন্মানিত কৰিছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অফ ছেইণ্ট এণ্ড্ৰু দ্য এপষ্টল, আপোনাৰ সন্মানটোৰ নাম কি? দ্য অৰ্ডাৰ অফ ছেইণ্ট এণ্ড্ৰু দ্য এপষ্টল। এইটো হ'ল ৰাছিয়াৰ সবাতোকৈ সৰ্বোচ্চ সন্মান বুলি কৈছে এইটো, অৰ্ডাৰ অফ ছেইণ্ট এণ্ড্ৰু দ্য এপষ্টল। এই আপোনাৰ এৱাৰ্ডটো বা এই সন্মানটো আপোনালোকে মনত ৰাখিব। এই সন্মানটো ৰাছিয়াৰ সবাতোকৈ ডাঙৰ সন্মান। কিছুমাহ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান ডুক গ্যালপৰ আদেশো প্ৰদান কৰা হৈছিল। গতিকে আপোনাৰ ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান কোনটো আছিল? ডুক গ্যালপৰ আদেশ। অ'কে, এইটো হ'ল ভূটানৰ সন্মান ডুক গ্যালপ, এইটো হ'ল ভূটানৰ সন্মান, আৰু অৰ্ডাৰ অফ ছেইণ্ট এণ্ড্ৰু দ্য এপষ্টল এইটো হৈছে ৰাছিয়াৰ সৰ্বোচ্চ সন্মান। মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে, শেহতীয়াকৈ হাৰিয়ানাৰ নতুন মুখ্য নিৰ্বাচনী বিষয়া হিচাপে
কাক নিযুক্তি দিয়া হৈছে হু হেজ বিন ৰিচেণ্টলি এপইণ্টেড এজ দ্য নিউ চিফ ইলেক্ট্ৰকেল অফিচাৰ অফ হাৰিয়ানা হাৰিয়ানাৰ নতুন মুখ্য নিৰ্বাচনী বিষয়া কোন ইয়াৰ শুদ্ধটো হৈছে পংকজ আগৰৱাল মনত থাকিব অনুৰাগ আগৰৱালৰ ঠাইত হাৰিয়ানাৰ নতুন মুখ্য নিৰ্বাচনী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে জ্যেষ্ঠ IAS বিষয়া পংকজ আগৰৱালক শেহতীয়াকৈ হাৰিয়ানা চৰকাৰে এই সালসলনিৰ অংশ হিচাপে 12জন IAS বিষয়াক নিযুক্তিৰ নিৰ্দেশ জাৰি কৰিছে গতিকে এইটো মনত ৰাখিব নেক্সট কোৱেশ্যনটো হৈছে জুন মাহৰ ICCৰ মাহৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা কোনে লাভ কৰিছিল হু অন দ্য ICC প্লেয়াৰ অফ দ্য মান্থ এৱাৰ্ড ফৰ দ্য মান্থ অফ জুন গতিকে জুন মাহত কোনে প্লেয়াৰ অফ দ্য মান্থ এৱাৰ্ড ICC ফালৰ পৰা লাভ কৰিছিল ইয়াৰ ভিতৰত ইয়াৰ শুদ্ধটো হৈছে জাসপ্ৰীত বুমৰাই লাভ কৰিছিল 2024 চনত T20 বিশ্বকাপত উজ্জ্বল প্ৰদৰ্শন আগবঢ়োৱা জাসপ্ৰীত বুমৰাহক ICCৰ জুন মাহৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটাৰে সন্মানিত কৰা হৈছে মনত ৰাখিব ইফালে মহিলা দলৰ উপ অধিনায়ক স্মৃতি মান্ধানাক মহিলা ICCৰ মাহৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মানে সন্মানিত কৰা হৈছে গতিকে জুন মাহৰ শ্ৰেষ্ঠ সন্মান প্লেয়াৰ অফ দ্য মান্থ কোনে পাইছে ইফালে জাসপ্ৰীত বুমৰা আৰু ইফালে স্মৃতি মান্ধানা এই দুজন খেলুৱৈ পাইছে মনত ৰাখিব নেক্সট কোৱেশ্যনটো হৈছে শেহতীয়াকৈ কোনখন ৰাজ্যত টাটা পাৱাৰ সোলাৰ চিষ্টেমছ লিমিটেড ঘৰ সৌৰ পদক্ষেপ আৰম্ভ কৰিছে ইন হুইচ ষ্টেট হেজ টাটা পাৱাৰ সোলাৰ চিষ্টেম লিমিটেড ৰিচেণ্টলি লঞ্চ দ্য ঘৰ সোলাৰ ইনিচিয়েটিভ ইয়াৰ শুদ্ধটো হৈছে উত্তৰ প্ৰদেশত টাটা পাৱাৰ সোলাৰ চিষ্টেম লিমিটেড উত্তৰ প্ৰদেশত ঘৰ সৌৰ পদক্ষেপ আৰম্ভ কৰিছে ইয়াৰ লক্ষ্য হৈছে সৌৰ দ্ৰব্যৰ জৰিয়তে প্ৰতিটো ঘৰতে স্বচ্ছ শক্তি প্ৰদান কৰা এই অভিযান আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী মোদীৰ সংসদীয় সমষ্টি বাৰাণসীৰ পৰা গতিকে যিটো আপোনাৰ ঘৰ সোলাৰ ইনিচিয়েটিভ যিটো আপোনাৰ স্কিম টাটা পাৱাৰ সোলাৰ চিষ্টেম লিমিটেড যিটো লঞ্চ কৰিছে সেইটো ক'ৰ পৰা আৰম্ভ হৈছে কেতিয়াবা কুৱেশ্যন আহিব পাৰে বাৰাণসীৰ পৰা আৰম্ভ হৈছে ওকে নেক্সট কুৱেশ্যনটোলৈ মন কৰিব ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে কাক নিযুক্তি দিয়া হৈছে আমি সকলোৱে জানো হু হেজ বিন এপইণ্টেড দ্য নিউ হেড কোচ অফ দ্য ইণ্ডিয়ান মেন্স ক্ৰিকেট টিম এইটো আৰু মই নকলেও হ'ব আমাৰ সকলোৱে গৌতম গম্ভীৰ ওকে সকলোৱে জানো গৌতম গম্ভীৰক ভাৰতৰ প্ৰাক্তন অপেনাৰ গৌতম গম্ভীৰক ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ সম্পাদক জয় শাহে এই খবৰ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰে ইয়াৰ পূৰ্বে কিংবদন্তি ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড় ভাৰতীয় দলৰ প্ৰশিক্ষক আছিল কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে ভাৰতীয় দলৰ পূৰ্বৰ প্ৰশিক্ষক কোন আছিল তেতিয়া মনত ৰাখিব ৰাহুল দ্ৰাবিড় আছিল পূৰ্বৰ প্ৰশিক্ষক বৰ্তমান হৈছে আপোনাৰ গৌতম গম্ভীৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 2024 বৰ্ষৰ শ্ৰেষ্ঠ কৃষি ৰাজ্যিক বঁটা কোনে লাভ কৰিছিল হু ৱাজ এৱাৰ্ডেড দ্য বেষ্ট এগ্ৰিকালচাৰ ষ্টেট এৱাৰ্ড ফৰ দ্য ইয়াৰ 2024 2024 চনত শ্ৰেষ্ঠ কৃষি বঁটা কোনে লাভ কৰিছে ইয়াৰ ভিতৰত কোনখন দেশে লাভ কৰিছে কোনখন ৰাজ্যই লাভ কৰিছে ইয়াৰ শুদ্ধটো হৈছে মহাৰাষ্ট্ৰই লাভ কৰিছে পঞ্চদশ কৃষি নেতৃত্ব বঁটা সমিতিয়ে শেহতীয়াকৈ মহাৰাষ্ট্ৰ ৰাজ্যক 2024 বৰ্ষৰ শ্ৰেষ্ঠ কৃষি ৰাজ্যিক বঁটা প্ৰদান কৰিছে এই ঘোষণা ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা কেৰালাৰ ৰাজ্যপাল ন্যায়াধীশ পি সথাশিৱমৰ নেতৃত্বত 15 সংখ্যক কৃষি নেতৃত্ব বঁটা প্ৰদান সমিতিৰ উদ্যোগত গতিকে এই বঁটা প্ৰদান কৰা হৈছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ৰাষ্ট্ৰীয় যক্ষ্মা ৰোগ নিৰ্মূল কাৰ্যসূচীৰ প্ৰধান উপদেষ্টা হিচাপে কাক নিযুক্তি দিয়া হৈছে হু হেজ বিন এপইণ্টেড এজ দ্য প্ৰিন্সিপাল এডভাইজাৰ ফৰ দ্য নেশ্যনেল টিউবাৰকুলোছিছ এলিমিনেশ্যন প্ৰগ্ৰেম ইয়াৰ শুদ্ধটো হৈছে ডক্টৰ সৌম্যা সোমনাথনক ৰাষ্ট্ৰীয় যক্ষ্মা ৰোগ নিৰ্মূল কাৰ্যসূচীৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ প্ৰধান উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আঞ্চলিক নিৰাপত্তা গোট কলম্বো ছিকিউৰিটি কনক্লেভৰ নতুন সদস্য কোন হু হেজ বিকাম দ্য নিউ মেম্বাৰ অফ দ্য ৰিজনেল ছিকিউৰিটি গ্ৰুপ কলম্বো ছিকিউৰিটি কনক্লেভ অ'কে ইয়াৰ শুদ্ধটো কোনটো হ'ব বাংলাদেশ অপশ্যন বি ইছে ৰাইট আনচাৰ আঞ্চলিক নিৰাপত্তা সংস্থা কলম্বো ছিকিউৰিটি কনক্লেভ শেহতীয়াকৈ আনুষ্ঠানিকভাৱে বাংলাদেশক গোটটোৰ পঞ্চম সদস্য দেশ হিচাপে অন্তৰ্ভুক্ত কৰিছে ইয়াৰ পূৰ্বে এই গোটত ভাৰত শ্ৰীলংকা মৰিচাছ আৰু মালদ্বীপ অন্তৰ্ভুক্ত আছিল গতিকে ইয়াৰ পূৰ্বে কোনকেইখন দেশ অন্তৰ্ভুক্ত আছিল ভাৰত শ্ৰীলংকা মৰিচাছ আৰু মালদ্বীপ এইকেইখন দেশ অন্তৰ্ভুক্ত আছিল কিন্তু বৰ্তমান পঞ্চমখন দেশ হৈছে বাংলাদেশ গতিকে 2020 চনত কলম্বো নিৰাপত্তা সন্মিলন স্থাপন কৰা হৈছিল কেতিয়াবা কুৱেশ্যন আহিব পাৰে যে কলম্বো নিৰাপত্তা সন্মিলন কেতিয়া স্থাপন কৰা হৈছিল 2020 চনত আৰু কেইখন দেশ আছে ইয়াতে 5খন দেশ বৰ্তমান বাংলাদেশক লৈ মনত থাকিব ভাৰত বাংলাদেশ মৰিচাছ শ্ৰীলংকা মালদ্বীপ এই 5খন দেশ গতিকে মই কমিউনিটি পোষ্টত কুৱেশ্যনটো সুধিম কিন্তু
নেক্সট কুৱেশ্যনটো হৈছে শেহতীয়াকৈ সেনা চিকিৎসালয়ৰ কমাণ্ডেণ্ট হিচাপে কাক নিযুক্তি দিয়া হৈছে হু হেজ বিন ৰিচেণ্টলি এপইণ্টেড এজ দ্য কমাণ্ডাৰ অফ আৰ্মি হস্পিটেল কাৰেক্ট এনচাৰটো হৈছে শংকৰ নাৰায়ণ শেহতীয়াকৈ লেফটেনেণ্ট জেনেৰেল শংকৰ নাৰায়ণে আৰ্মি হস্পিটেল স্বাস্থ্য সশস্ত্ৰ বাহিনীৰ চিকিৎসা সেৱাৰ শীৰ্ষ চিকিৎসালয়ৰ কমাণ্ডেণ্ট হিচাপে দায়িত্ব গ্ৰহণ কৰিছে 1982 চনৰ ইউ বেছৰ প্ৰাক্তন ছাত্ৰ লেফটেনেণ্ট জেনেৰেল শংকৰ নতুন দিল্লীৰ পৰা নৱজাতক বিজ্ঞানত পোষ্ট ডক্টৰেট উপবিশেষজ্ঞতা লাভ কৰিছিল আৰু লণ্ডনৰ কিংছ কলেজ হাস্পতালত শিশু লিভাৰ ট্ৰান্সপ্লেণ্টৰ প্ৰশিক্ষণ লৈছিল গতিকে এয়া আছিল আজি গোটেই সপ্তাহটোৰ কাৰেণ্ট এফেয়াৰ্ছ গতিকে আজি হ'ল গোটেই সপ্তাহটোৰ কাৰেণ্ট এফেয়াৰ্ছ লৈ শনিবাৰ প্ৰতি শনিবাৰে আহোঁ গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগৰ কাৰেণ্ট এফেয়াৰ্ছ যদি ভিডিঅ' চোৱা নাই চাব আৰু আজি দুটা ক্লাছ লৈছোঁ সেই দুটা ক্লাছো চাবলৈ নাপাহৰিব চ' আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম